দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ বকুৰ চিলাৰায় ভৱনত শপত গ্ৰহণ অনুষ্ঠান। দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ শপত গ্ৰহণ অনুষ্ঠান। 29 জুনত দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ নতুনকৈ কমিটি গঠন কৰা হৈছিল। সেয়ে আজি বকুৰ চিলাৰায় ভৱনত নৱগঠিত জিলা সমিতিখনে আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰা হয়। কাৰ্যসূচীত পুৱা নৱনিৰ্বাচিত সভাপতি মিলন কুমাৰ দাসৰ জৰিয়তে পতাকা উত্তোলন, ইয়াৰ পিছতে বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। মাল্যাৰ্পণ কৰে কোচ ৰাজবংশী জাতীয় নেতাৰ লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। সভাপতি মিলন কুমাৰ দাস আৰু সাধাৰণ সম্পাদক দীপেন দাসৰ নেতৃত্বত দুবছৰীয়া কাৰ্যকালৰ বাবে এখন শক্তিশালী সমিতিখনে শপত গ্ৰহণ কৰি আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। জনজাতিকৰণকে ধৰি জিলাখন শিক্ষা, সাংস্কৃতিক আৰু ক্ৰীড়াকে ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত নৱগঠিত জিলা সমিতিখনে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে। ইফালে অনুষ্ঠানত সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি অনুপম দাসৰ লগতে সভাত নৱগঠিত জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি অশোক দাসৰ লগতে মহিলা সন্মিলনী কোচ ৰাজবংশী কালচাৰেল ছ'চাইটিৰ বিষয়ববীয়াও উপস্থিত থাকে। কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে দায়িত্বভাৰ গ্ৰহণ কৰা হয়। আপোনালোকৰ এই পৰৱৰ্তী সময়ত কি কামসমূহ আগবঢ়াই দিয়া হ'ব বা যি জনগোষ্ঠীটোৰ বিভিন্ন জ্বলন্ত সমস্যা মৌদাং উঠিছে দক্ষিণ কামৰূপ জিলাত, সেই কামসমূহ কেনেকৈ আগবঢ়াই নিব দাঙি ধৰিছে? নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমাৰ দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ যি শপত গ্ৰহণ অনুষ্ঠানটো হ'ব, এই শপত গ্ৰহণ অনুষ্ঠানত আজি আমি যিখিনি কাৰ্যনিৰ্বাহক সমিতি আছোঁ, সেই সমিতিখিনি আমি এখন আৰু কাৰ্যনিৰ্বাহক বৈঠক বহি ইয়াত বহি আমি বৈঠকত বিভিন্ন আমাৰ জ্বলন্ত সমস্যাবিলাক আমি সমাধান কৰাৰ চেষ্টা কৰিম। কিন্তু আমি তথাপিও অনাগত দিনত আমি ভাবি থৈছোঁ যে আমাৰ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ যিখিনি আমাৰ সাংস্কৃতিক দিশৰ কাৰণে বেছি পিছ পৰা হৈ আছে, সেই সাংস্কৃতিক দিশটোকো আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিম। লগতে আমি খেলা ধূলাৰ দিশটোকো আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিম। লগতে আমাৰ যিখিনি শৈক্ষিক পৰিৱেশ, সেই পৰিৱেশটো মানে অকণমান ভাল কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে আমাৰ ল'ৰা ছোৱালী আহিব লাগে তেনেকুৱা APSC বা ধৰণৰ আমাৰ হ'ব পৰা নাই, গতিকে APSC হোৱাৰ কাৰণে আমি এনেকৈ আমাৰ গোৱালপাৰাত ট্ৰেইনিং চলি আছে। গতিকে আমি যিখিনি আমাৰ শিক্ষিত ল'ৰা ছোৱালীখিনিক আগুৱাই নিয়াৰ কাৰণে আমি যিখিনি পাৰোঁ আমি সহায় সহযোগ কৰিম বুলি আমি কৈছোঁ। হয়, জিলা সমিতিত কিমানজন সমিতিলৈ গঠন কৰা হৈছে? জিলা সমিতিত আপোনালোকৰ কিমানজন সদস্য লৈ গঠন কৰা হৈছে? আমি জিলা সমিতিত এতিয়া আমাৰ 26জন সমিতি হৈছে, 26জন আমি সমিতি গঠন কৰিছোঁ। 26জনকে আমি বিভিন্ন দায়িত্বত দিছোঁ, প্ৰত্যেকে দায়িত্ব আমাৰ পালন কৰিবলৈ আশা কৰিছোঁ। হয়, জিলাখনত যিহেতু আপোনালোকৰ জনগোষ্ঠীৰ কিছু সমস্যা আছে, যেনে জনজাতিকৰণ সেই সমস্যাখিনি কেনেকৈ আগবঢ়াই দিছে? এই ক্ষেত্ৰত আমি জনজাতিকৰণৰ সমস্যাটো আমাৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে লাগি আছে। কেন্দ্ৰীয় সমিতিবোৰত আমি অৰ্ধ যাব নোৱাৰোঁ, গতিকে আমি কেন্দ্ৰীয় সমিতিৰ লগত সহযোগ কৰি আছোঁ আমি। আৰু লগতে আমি দক্ষিণ কামৰূপ জিলা ইতিমধ্যে যিবিলাক আমাৰ কাৰ্যসূচী আছে কেন্দ্ৰীয় সমিতিৰ, সেই কাৰ্যসূচীত আমি সম্পূৰ্ণ ভাগ কৰি আছোঁ। বকুৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত
মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।